বালিপৰাত অসম ভিত্তিত টাইকোৱাণ্ডো প্ৰতিযোগিতা আৰম্ভ 4 শতাধিক টাইকোৱাণ্ডো প্ৰতিযোগীৰ অংশগ্ৰহণ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি ৱাৰিয়ৰ্ছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয় পঞ্চম বাৰ্ষিক টাইকোৱাণ্ডো প্ৰতিযোগিতা দুদিনীয়াকৈ অনুষ্ঠিত ইণ্টাৰ ডোজাং টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024-2025 অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতা উপলক্ষে পতাকা উত্তোলন কৰে শোণিতপুৰ টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সভাপতি নুৰুল হকে শহীদ তৰ্পণ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী নিৰঞ্জন নাথে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমাজকৰ্মী ধৰ্মেন্দ্ৰ ৰাজে শুভাংকৰ উন্মোচন কৰি টাইকোৱাণ্ডো প্ৰতিযোগিতাখনিক শুভ উদ্বোধন কৰে চৈধ্য মাৰাঠা লাইফ ইনফিটিকে কৰ্ণেল হিমাংশু বাহালে বালিপৰা ৱাৰিয়ৰ্ছ একাডেমীৰ সভাপতি দিলীপ গুৰুং আৰু পৰিচালনা সমিতিৰ সভাপতি সত্যজিৎ ৰায়ৰ বিশেষ তৎপৰতাত অনুষ্ঠিত প্ৰতিযোগিতাখনিত ৰাজ্যখনৰ 4 শতাধিক টাইকোৱাণ্ডো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আজি 5th Warriors All Assam Inter Dojang Taekwondo Championship 2024-25 প্ৰতিযোগিতা বৃহত্তৰ বালিপৰা অঞ্চলত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাত উপস্থিত হোৱা সকলো খেলুৱৈ তথা অফিচিয়েল ৰেফাৰী টেকনিচিয়ান তথা উদ্যোক্তা সকলোকে মই আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ এই প্ৰতিযোগিতাখিনিয়ে আমাৰ উঠি অহা চাম আমাৰ খেলুৱৈসকলক তেওঁলোকৰ ভৱিষ্যত গঢ় দিয়াত অৰিহণা যোগাব তেওঁলোকক শাৰীৰিকভাৱে মানসিকভাৱে এজন সফল ব্যক্তি গঢ়ি তুলিব তথা তেওঁলোকৰ আহিব লগা তেওঁলোকৰ অনাগত দিনক তেওঁলোকৰ সফলতাৰ বাটত আগবঢ়াই নিব এই প্ৰতিযোগিতা টাইকোৱাণ্ডো প্ৰতিযোগিতা যোগেদি ধন্যবাদ Actual আমি 2007 চনত আমি এস্টাবলিশ কৰা actual সেই বছৰ 2007 ত মোৰ ছোৱালী জন্ম হৈছিল সেই বছৰ মই স্থাপিত কৰিছিলোঁ ৱাৰিয়ৰ্ছ টাইকোৱাণ্ডো একাডেমী আজি আমাৰ এতিয়া 18 বছৰত আমি ভৰি দিম আমি বিগত 5 বছৰ ধৰি পেলাই আমি প্ৰতিযোগিতা পাতি আহিছিলোঁ আমি আমাৰ যিখিনি ৱাৰিয়ৰ্ছ একাডেমী যেটা আছে আমাৰ টোটাল 14টা ব্ৰাঞ্চ আছে বিভিন্ন প্ৰান্ত শোণিতপুৰ ডিষ্ট্ৰিক্টত আমি সকলোকে লৈ পেলাই আমি চেম্পিয়নশ্বিপ পাতি আছিলোঁ তাৰপিছত আমাৰ পিছলৈ মানে অসমৰ বিভিন্ন ঠাইৰ কোচসকলে ক'বলৈ ধৰিলে যে আপোনালোকে আমাক কিয় নামাতে আপোনালোকে কৰক তাৰপিছত এনেকৈ আমি 3 বছৰ আমি ডিষ্ট্ৰিক্ট লেভেল পাতিলোঁ কিন্তু আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে অকল শোণিতপুৰ ডিষ্ট্ৰিক্ট পাতিলোঁ পিছত দেখিলোঁ বাহিৰৰ পৰা কিছুমান প্ৰতিযোগিতা আহিব ধৰিলে তাতে আমি মানে নিজে ভাবিলোঁ যে আমি হয় এতিয়া আমি মানে অল আসাম পাতিব লাগিব তো আমি সেই উদ্দেশ্যেৰে এই বছৰ আমি অল আসাম পাতিলোঁ একচুৱেলি আমাৰ 5 বছৰ হ'ল এখানে আমি 5th ৱাৰিয়ৰ্ছ দিছোঁ আৰু পুমচি আমাৰ 2nd বছৰ আমাৰ এই প্ৰতিযোগিতা পতাৰ একমাত্ৰ উদ্দেশ্য এয়া আছিল যে মানে এতিয়া বহুত ফেডাৰেশ্যনৰ ইস্যু আছে তো একচুৱেল ফেডাৰেশ্যনৰ ইস্যু আছে তেওঁলোকে অফিচিয়েলি যিখিনি তেওঁলোকৰ নিজৰ বাবদ আছে তেওঁলোকৰ মাজত সেই ইস্যু কিন্তু আমি যিখিনি প্লেয়াৰ্ছ আমি একচুৱেল কোচেছ আমি সদায় একেলগে থাকোঁ আৰু আমি ভাগ হৈ পেলাই তেওঁলোকে বেলেগ গেম তেওঁলোকে বেলেগ ফেডাৰেশ্যনৰ আণ্ডাৰত খেলা আছে আমি সকলোৱে একগোট নহওঁ সেই কাৰণে সেই উদ্দেশ্যে আমি যে সকলো একগোট হ'ব পাৰোঁ সেইকাৰণে আমি কোনো মানে ফেডাৰেশ্যনৰ বেনাৰ নিদিয়াকৈ আমি ৱাৰিয়ৰ্ছ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আমি পাতিছোঁ আৰু বহুতো ডিষ্ট্ৰিক্টৰ ইয়াত প্ৰতিযোগিতা আহিছে ওদালগুৰিৰ পৰা আহিছে তাৰপিছত লখিমপুৰ হৈ গ'ল গোলাঘাট হৈ গ'ল তাৰপিছত বিশ্বনাথ শোণিতপুৰ তাৰপিছত আপোনাৰ বাক্সা কিমান প্ৰতিযোগী হ'ল এতিয়া আমাৰ ইয়াত প্ৰতিযোগী 400+ প্ৰতিযোগিতা হৈছে একচুৱেলি বাহিৰৰ আমি প্ৰতিযোগী ইমান বেছি মাতা নাই কিয়কি আমি এইটো ইনভিটেশ্যনেল পাতিছোঁ যে আমি তেওঁলোকে অপেন পাতা নাই অপেন পাতিলেতো বহুত হৈ যাব 1500 ওপৰ হ'ব কিন্তু আমি এবাৰ ট্ৰাই কৰিছোঁ যে আমি কেনেকৈ ছাকচেছ কৰিব পাৰোঁ নোৱাৰোঁ বিগত অহা বছৰত যদি আজি এই প্ৰতিযোগিতাখনত আমি ছাকচেছ হওঁ তেতিয়া ইন ফিউচাৰ আমি আৰু ডাঙৰকৈ পতাৰ আমাৰ পৰিকল্পনা আছে এইখিনিয়ে কৰ্ণেল ছাৰ আছিলে মাৰাঠা ৰেজিমেণ্টৰ তেওঁ আহিছিলে আৰু আমাক আজি সন্ধিয়া পদ্ম ছাৰ আমাৰ বিধায়ক মহোদয় নদুৱাৰ সমষ্টি তেওঁ আমাক আহিম বুলি কৈছে তো তেওঁ আহিব বুলি আমি আশা কৰিছোঁ
আৰু এইখিনি আৰু ব্যুৰ' ৰিপৰ্ট অসম টুডে।